এমবি ফৰ্মেশ্যন মানে ষ্ট্ৰেংথ আৰু ডিউৰেবিলিটিৰ গেৰেণ্টি। পিছে এই কথাটো মই ক'লে নহ'ব, এইটো আমি ফিল্ডত প্ৰমাণিত কৰিব লাগিব। আৰু প্ৰমাণিত কৰিবৰ কাৰণে আমাৰ ওচৰত আছে এই স্লাম কোন নামৰ মেচিনটো। ইয়াৰ দ্বাৰা আমি কংক্ৰিটৰ ৱৰ্কেবিলিটিটো টেষ্ট কৰোঁ। এতিয়া ৱৰ্কেবিলিটিটো যেতিয়া আমাৰ বাঢ়ি যায়, তেতিয়া আমাৰ কংক্ৰিটৰ ষ্ট্ৰেংথটো কমি যায়, আৰু যেতিয়া আমাৰ ৱৰ্কেবিলিটিটো কমি যায় তেতিয়া আমাৰ ষ্ট্ৰেংথটো বাঢ়ি যায়। দুটা ইনভাৰ্চলি প্ৰপ'ৰ্চনেল। ইমানখিনি মই টেকনিকেল টাৰ্মত নকৈ যদি আপোনালোকক চিম্পলি কওঁ, যিটো আমাৰ মছলা আছে সেই মছলাটোত যদি আমাৰ পানী বেছি হয় বা পেলপেলীয়া হয় তেতিয়া আমাৰ ষ্ট্ৰেংথটো কমি যায়, আৰু যদিহে আমাৰ মছলাটো ডাঠ হয় তেতিয়া আমাৰ ষ্ট্ৰেংথটো বাঢ়ি যায়। আৰু সেই মাজৰ ভেলুটো ধৰিবৰ কাৰণে আমি এই টেষ্টটো কৰা হয়। সাধাৰণতে 25 to 75 mm ভিতৰত স্লাম কোণৰ ভেলুটো থাকিব লাগে, কিন্তু কিছুমান প্ৰেক্টিকেল ইউজৰ কাৰণে আমি স্লাম কোণ ভেলুটো 65 to 75 ভিতৰতো কনচিডাৰ কৰিব পাৰোঁ।